মানে আমি ইমান গৰীব ঘৰৰ ল'ৰা আছিলোঁ যে এসাঁজ খালে দেউতাহঁতে মানে ৰাতি খোৱাটোৰ কাৰণে চিন্তা কৰিব লাগে। দেউতাই যেতিয়া মানে নলবাৰীৰ পৰা উঠি আহি ইয়াতে পানী বিক্ৰী কৰিছিলে, মানুহৰ ঘৰত কাম কৰিছিলে, প্ৰথম কাম দেউতাই কি কৰিছিলে, দেউতাৰ গাঁৱত য'ত একোৱেই নাছিলে, নলবাৰীত বৰনদীত, তাতে দেউতাই কি কৰিলে, মোৰ ককাৰ নামত বিনন্দ ৰাম ডেকা তেওঁৰ নামত এখন হস্পিটেল দিলে বনাই 1972। বাপৰে বাপ। হয়, শিপাৰ নিচিনা তলত থাকিবি। এই মোক এতিয়া আছাম ক্ৰিকেট সন্থাৰ মোক পাতি দিলে ট্ৰেজাৰাৰ। মই ডেইলি 8 কিলোমিটাৰ খোজ কাঢ়ো। মই মাৰাথন দৌৰিছিলোঁ। মই 42 কিলোমিটাৰ। অসম গৌৰৱ বঁটা পোৱাৰ দিনাখন মই মানে নাছিলোঁ দিনাখন। মই ডুবাই গৈ আছিলোঁ। ইংলেণ্ড বেছ কোম্পানী গ্লাছগো স্মিথ ক্লাইন, তেওঁলোকৰ লগত আমি হলডিক্সৰ MOU চাইন কৰিলোঁ, ব্ৰিটেনিয়াৰ লগত MOU চাইন কৰিলোঁ, আমাৰ এই জনছন এণ্ড জনছনৰ লগত ORS বনাইছিলোঁ। এতিয়া ORSটো এতিয়া হৈছে ERZL, এই যে একটু পপকৰ্ণ সেইটো বনালোঁ, ITC ডাৰ্ক ফেণ্টাচি বিস্কুটবিলাক আমি বনাওঁ, পেপাৰ বোট জুচটো আমি সেইটো বনাওঁ। তেনেকৈ গৈ 17টামান ফেক্টৰী হৈ গ'ল। আৰু খাৰ খোৱাৰ কনচেপ্টটো কেনেকৈ আহিছিল? দৰঙতটো তেনেকুৱা ভাবিছিল না কেতিয়াবা দৰঙত এনেকুৱা এখন ৰিজৰ্ট চলিব? সেইটো কোনোৱে ভবা নাছিলোঁ। মই ভবা নাছিলোঁ। সেইটো কেনেকৈ মানে কনচেপ্ট বাই ডিফল্ট। আমাৰ অসমত আৰু এটা আটাইতকৈ ভাৱ চিন্তাৰ প্ৰব্লেম এটা আছে। আমাৰ পেৰেণ্টছখিনিয়ে, আমাৰ অভিভাৱকসকলে আমাৰ ল'ৰা ছোৱালীক চাকৰি কৰাটো বিচাৰে। চাকৰি কৰ, তই স্কুলৰ মাষ্টাৰ ল, নাইবা অফিচৰ পিয়ন ল, তই কিবাকে তই বিয়া কৰা তোৰ তিৰিক তই চম্ভালি থাক। সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি মোৰ লগত এগৰাকী বিশেষ অতিথি আছে, দৰঙৰ সুসন্তান, বিশিষ্ট উদ্যোগপতি, লগতে অসম গৌৰৱ বঁটা প্ৰাপক আৰু লগতে অসম ক্ৰিকেটৰ কোষাধ্যক্ষ। সকলোখিনি জানিম আজি। আৰু মানে কেনেকৈ SRD গ্ৰুপ এষ্টাব্লিছ হ'ল আৰু দাদাৰ এই পজিশ্যন আজি কেনেকৈ হ'ল, অসম গৌৰৱ বঁটা কেনেকৈ পালে, গোটেইখিনি আলোচনা কৰিম। আৰু লগতে দাদাৰ শৈশৱৰ কথা কিছু জানিম। দাদা সকলোৱে জানে, আৰু দাদাৰ শৈশৱটো কেনেকৈ পাৰ হৈছিলে, ক'ত কেনেকৈ বায়োগ্ৰাফী। দাদা প্ৰথমে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। ধন্যবাদ জিতু। হয়, তুমি বহুত দিনৰ পৰা ফোন কৰি আছিলা মোক, তোমাক মই সময় দিব পৰা নাছিলোঁ। হয়, সময় একচুৱেলি কি হয়, সময়ে তোমাক সময় দিব লাগিব, হয়, তেতিয়াহে তুমি সময়ত লগ পাবা। হয়, গতিকে আমাক আজি ধুনীয়া সুন্দৰ সময় দিয়াতে হয়, গতিকে বহুত বহুত ধন্যবাদ জিতু, তুমি অহাৰ কাৰণে। SRD মানে হয়তো অসমত, ইণ্ডিয়াত চাগে ইণ্টাৰনেশ্যনেলি সকলোৱে জানে। SRD নামটোৰ ফুল ফৰ্মটো সকলোৱে জানে, তথাপিও আপোনাৰ মুখৰ পৰা জানিব বিচাৰিছোঁ। S আৰু R আৰু D। SR মানে S মানে মোৰ সুনন্দ ৰাম, মোৰ দেউতা আছিলে সুনন্দ ৰাম SR, আৰু D মানে ডেকা, সুনন্দ ৰাম ডেকা, গতিকে মোৰ দেউতাৰ নাম, আৰু দেউতাৰ নামেৰে আমি SRD গ্ৰুপটোৰ নামকৰণ হৈছে। আৰু আমি এই গ্ৰুপটোৰ বিভিন্ন মানে সময়ত বেলেগ বেলেগ কাম আমি কৰি আহি আছোঁ। আৰু আটাইতকৈ মানে ডাঙৰ কথা হ'ল কি, যে আমি কাম কৰি যাওঁতে বহুত পিছলোৱা বাট পাইছোঁ, কিন্তু আমি পিছল খাইছোঁ যদিও আমি ধৰি ৰাখি পেলাই আমি আজিলৈ এইটো পজিশ্যনত আমি স্থিৰ হৈ আছোঁ। আৰু আপোনাৰ ফেমিলিৰ বিষয়ে জানিব বিচাৰিছোঁ। আপোনাৰ গোটেই হোল ফেমিলিত মানে আমাৰ 6জন ল'ৰা আছিলে আৰু 5জনী বাইদেউ আছিলে। গতিকে আমাৰ এতিয়া বাইদেউৰ ভিতৰত আমাৰ 2গৰাকী বাইদেউ নাই। আমাৰ ল'ৰাৰ ভিতৰত 2টা দাদা মোৰ নাই, তেওঁলোক ঢুকাইছে। এতিয়া যদিও মানে পৰিয়ালটো বহুত ডাঙৰ, কিন্তু চবেই বেলেগ বেলেগ জেগাত তেওঁলোকে এষ্টাব্লিছ হৈ গৈছে। কিন্তু আমাৰ ল'ৰাবিলাকে আমি এটা জেগাত এষ্টাব্লিছ হৈ আছোঁ, আমাৰ মঙলদৈতে আমি থাকোঁ একেলগে, মানে এটা চৌহদতে আমি গোটেইবিলাক থাকোঁ। আমি জইণ্ট ফেমিলিত আছোঁ। আজিও আমাৰ পাকঘৰ এটা, আৰু কিমান দিনলৈ থাকিব পাৰোঁ নাজানো, কিন্তু আমি চেষ্টা কৰি আছোঁ আৰু থাকিম বুলি আমি প্ৰতিশ্ৰুতিও লৈছোঁ। আৰু আপোনাৰ এতিয়া নিজৰ ব্যক্তিগত ফেমিলিৰ বিষয়ে জানো। মোৰ নিজৰ 2জনী ছোৱালী যিটো, মোৰ ডাঙৰ ছোৱালী, তাই এতিয়া মোৰ লগত কাম কৰি আছে। তাই আমাৰ নতুন নতুন ফেক্টৰী যিবিলাক আমি বনাই আছোঁ সেইবিলাকত ইনভলভ কৰাই আছোঁ। আৰু তাই নিজেও এটা ব্যৱসায় প্ৰতিষ্ঠান খুলিছে গুৱাহাটীত, যিটো এইটো তাই সুকীয়াভাৱে তাই চায়, কিন্তু বেছিভাগ সময় তাই মঙলদৈতে থাকে। আৰু সৰুজনী তাই জাষ্ট পাছ কৰি আহি ওলাইছে এইবাৰ, আহি পেলাই তাই তোমাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চত কৰি আহিছে। আহি পেলাই আমাৰ অলপমান মাৰ্কেটিং দিশটোত তাইক অলপকৈ আহিছোঁ, মানে বেছি প্ৰেছাৰ দিয়া নাই, বেছি প্ৰেছাৰ দিলে ক'ৰবাত গুচি যাব সৰু ছোৱালী, গতিকে অলপকৈ মানে ঘৰুৱা কৰি আনিছোঁ এতিয়া।
তাৰপিছত আৰু দাদা এতিয়া আপোনাৰ মানে সৰু দিনটো কেনেকৈ পাৰ কৰিছিলে মানে আপোনালোকে কেনেকুৱা মানে বেকগ্ৰাউণ্ডৰ পৰা আপুনি যেতিয়া অকণমানি আছিলে তেতিয়া মানে কেনেকুৱা বেকগ্ৰাউণ্ডৰ পৰা মানে এনেকুৱা আছে কিছুমান একদম সৰুৰ পৰা হাই ফাই ফেচিলিটি বা ধুনীয়াকৈ ডাঙৰ হৈছে কিছুমান আছে মিডিয়াম চলিছোঁ ধুনীয়াকৈ আপোনাৰ সেই সৰু দিনৰ কথাখিনি জানিব বিচাৰোঁ কেনেকুৱা এটা বেকগ্ৰাউণ্ডৰ পৰা আপুনি মানে সৰু দিনকেইটা ছাৰ্ভাইভ কৰিছে মই যেতিয়া মানে স্কুলত পঢ়োঁ তেতিয়া আমাৰ এখন গেলামালৰ দোকান আছিলে এখন আৰু যে ৰিপ'জ বুলি যে আপোনাৰ কয় ৰিপ'জৰ চাহ দোকানখন আছিলে মই আৰু এটা বেকেৰী আছিলে যিটো ৰিপ'জ বেকেৰীটো আমি স্কুলৰ পৰা যেতিয়া মই বন্ধত আহোঁ দেউতাই আমাক মানে কামত লগাই দিয়ে বিশেষকৈ মোক সন্ধিয়া পইচা গণিব দিয়ে এই খুচুৰা পইচাবোৰ থাকে ন মিলাব লাগে তাৰপিছত এই এটকা 2 টকাবিলাক মিলাব লাগে বান্দল কৰিব লাগে গতিকে সন্ধিয়া মই মানে 5টা বজাৰ পৰা প্ৰায় 7টা বজালৈ মই দেউতাৰ লগত থাকি এই পইচাবিলাক অলপমান গন্তি কৰি দিছিলোঁ মই মঙলদৈত যদিও পঢ়িছিলোঁ খালি ক শ্ৰেণী তুমি জানানে ক শ্ৰেণী খ শ্ৰেণী আছিলে মই ক শ্ৰেণী পঢ়িছিলোঁ মই মানে তুমি যিহেতু সুধিছা মই তোমাক সঁচা কথাটো ক'বই লাগিব এতিয়া মই মানে ইমান উৎপতীয়া আছিলোঁ মই মানে শান্তিত বহি নাথাকোঁ ক'তো গতিকে মোক লৈ পেলাই ঘৰখনৰ টেনশ্যন হৈ গৈছিলে তাৰপিছত কৈছে ইটো মানে স্কুলত গ'লে মই স্কুলৰ পৰাও পলাই আহোঁ মই পলাই পেলাই বিচনাৰ তলত সোমাই থাকোঁ বহুত দিন এনেকুৱা ৰেকৰ্ড আছে মই ধৰা পৰিলে আকৌ দাদাহঁতে মোক বিচনাৰ তলৰ পৰা টানি আকৌ মানে স্কুললৈ লৈ যায় গতিকে লাষ্টত মানে উপায় নাপায় মোক কি কৰিলে যে কোনোবা বৰ্ডিং স্কুলত থ'ব লাগিব নহ'লে ই ভাল নহ'ব মোক কি কৰিলে নি পেলাই একদম চেন্নাইত মানে কটেগেৰী পাব্লিক স্কুল বুলি মই তেতিয়া 5 বছৰ বয়স হোৱা নাই যিটো মোৰ 5 বছৰ বয়স হোৱা নাই তেতিয়া তাৰপিছত মোক তাত পঠাই দিলে মোৰ লগত এতিয়া মোক অকলে পঠাব ভয় কৰে গতিকে মোৰ উৎপাতৰ কাৰণে মোৰ ডাঙৰ দাদাটোও ফচিলে মোৰ ওপৰত নিনটোদা সিও ফচি গ'ল তাকো লগত দি দিলে মই বেছি সৰু আছিলোঁ তাৰপিছত আমি তেনেকৈ গ'লোঁ গৈ পেলাই তাৰপিছত তাৰ পৰা বহুত দূৰ হয় চেন্নাইত বহুত দূৰ হয় তেতিয়া মাদ্ৰাছ বুলি কয় আৰু এতিয়া চেন্নাই বুলি কয় বহুত দূৰ হোৱাৰ কাৰণে মা দেউতাৰ চিন্তা লাগি থাকে তাৰপিছত সেইখন স্কুলৰ পৰা আহি পেলাই শ্বিলঙত মই ক্লাছ 4ত শ্বিলঙত সোমালোঁ ক্লাছ 4ত শ্বিলঙত সোমাই শ্বিলঙৰ পৰা মই তোমাৰ মেট্ৰিক কৰিলোঁ তাৰপিছত শ্বিলং কমাৰ্চ কলেজৰ পৰা মই BCom গ্ৰেজুৱেট হ'লোঁ তাৰপিছত মই ল' কলেজত এডমিশ্যন ল'লোঁ শ্বিলঙত দাদাহঁতক ক'লোঁ যে আমি এটা কাম কৰোঁ এটা পাৰিলে ফ্ল'ৰ মিল এটা কৰোঁ তেনেকৈ ফ্ল'ৰ মিলটো লৈ পেলাই আগবাঢ়িলোঁ চবাই চকত কৰিছোঁ ফ্ল'ৰ মিলটো চবাই সেইটো আমাৰ জাৰ্ণি আৰম্ভ হ'ল 1989ৰ পৰা সেই জাৰ্ণিটো আমাৰ একদম যি তেতিয়াৰ পৰা আমি দৌৰিলোঁ সেই বাটেদি আৰু উভতি চোৱা নাই হৰলিক্স তাৰপিছত আৰু ব্ৰিটেনিয়া বহুত আহিলে তেতিয়া আমি ইংলেণ্ড বেছ কোম্পানী গ্লেছগোস্মিথক্লাইন তেওঁলোকৰ লগত আমি হৰলিক্সৰ MOU চাইন কৰিলোঁ ব্ৰিটেনিয়াৰ লগত MOU চাইন কৰিলোঁ এটাকৈ মানে ক্ৰমে আমি গৈ আছোঁ তাৰপিছত তোমাৰ সেইকেইটা হোৱাৰ পিছত আমাৰ এই জনছন এণ্ড জনছনৰ লগত আমাৰ ORS বনাইছিলোঁ এতিয়া ORSটো এতিয়া হৈছে ERZL আৰ্জেল বুলি কয় আৰ্জেল বনোৱা আৰম্ভ কৰিলোঁ এইটো হেল্থ ড্ৰিংক হয় তাৰপিছত তোমাৰ আমি এই যে একটো পপকৰ্ণ সেইটো বনালোঁ ITC ডাৰ্ক ফেণ্টাচি বিস্কুটবিলাক আমি বনাওঁ পেপাৰ বোট জুচটো আমি সেইটো বনাওঁ তেনেকৈ গৈ আজিৰ দিনত প্ৰায় ভালকেইটাও মানে প্ৰায় 17টামান ফেক্টৰী হৈ গ'ল আৰু খাৰ খোৱাৰ কনচেপ্টটো কেনেকৈ আহিছিল দৰঙততো তেনেকুৱা ভাবিছিল না কেতিয়াবা দৰঙত এনেকুৱা এখন ৰিজৰ্ট চলিব বা কিবা এনেকুৱাকৈ হ'ব মানে আমিতো কোনোৱে ভবা নাছিলোঁ মই ভবা নাছিলোঁ সেইটো কেনেকৈ মানে কনচেপ্ট বাই ডিফল্ট সেইটো মানে কি হ'ল এজন মানুহে খাৰ খোৱাত মানে মোৰ বন্ধু এজনে লৈ আহিছিলে তাতে মই পুনিয়াত বন্ধু এজনে লৈ আহিছিলে তেওঁৰ পইচাৰ দৰকাৰ আছিলে তেওঁৰ 1 কঠা মাটি আছিলে মানে 1.5 কঠা মাটি আছিলে মাটিৰ মাজত মানে যোনখিনি জেগাত হৈছে য'ত হৈছে আগৰ ফালে নহয় দেই মাটিটোৰ মাজত আছিলে তেওঁক মানে 1 লাখ টকা এটা লাগে কিবা ট্ৰিটমেণ্টৰ কাৰণে সেইটো কিমান চনৰ আগৰ কথা এইটো বেছি দিনৰ নহয় এইটো 2015 মাটিটো তেওঁ বিক্ৰী কৰে কাৰণ কিয় 1 লাখ টকা এটা লাগে মুছলমান মানুহ 1 লাখ টকা এটা লাগে আৰু 1 লাখ টকাটো মানে মাটিটো মোক দিব তেওঁ মানে মই সুধিলোঁ আপুনি মাটিটো কিয় বেচে কৈছে মোৰ এনেকৈ চিকিৎসা কৰিব লৈ যাব লাগে ঘৰৰ পৰিয়ালক গতিকে মোৰ পইচা নাই বোলে হয় নেকি মই মাটিটো দেখাই নাই মোৰ বন্ধুটোৱে লৈ আহিছিলে মোৰ বন্ধুটো মোৰ ভাল বন্ধু গতিকে মোক ক'লে যে মোক দাদা বুলি মাতে মোৰ বন্ধুটোৱে দাদা কিবাকৈ পাৰিলে হেল্প কৰি দিয়ক মানুহজন বৰ ভাল মানুহ মই গমেই পাইছোঁ কথা পাতি মই ঠিক আছে আপোনাক মই 1 লাখ টকা দি দিম মই মাটি আপোনাৰ নিকিনো আপুনি মোক টকাটো ঘূৰাই দিব পিছত মই 1 লাখ টকা দি দিলোঁ মানে মাটিটো আপুনি নল'লে মই মাটিটো লোৱা নাই
কিন্তু 8 মাহৰ পিছততো মানুহজন আকৌ আহিলে আহি পেলাই মোক ক'লে যে আপুনি এইটো পইচা মোৰ লোৱা নাই, মইতো আহিলোঁ, মোৰ পেচেণ্টটো ভাল হ'ল, আপুনি মাটিটো ল'ব লাগে, নহ'লে মই ধাৰুৱা হৈ আছোঁ। তেতিয়া মই ক'লোঁ মোকতো মই 1.5 কঠা মাটি লৈ মই কি কৰিম, তাতো ৰাস্তা নাই মাজত। তেতিয়া মই তাক ক'লোঁ হাঁহি বোলে আপুনি মোক এটা সহায় কৰি দিব পাৰিব, তাতে মোক আৰু অলপ মাটি চাই দিব পাৰিব, অলপমান যদি বেছি মাটি হয় মই অকণমান ৰাখিব পাৰোঁ, তেতিয়াহ'লে মই ভাবিব পাৰোঁ কি কৰিম। সেই মানুহজনৰ পইচাটো মই নল'লোৱে দেই, সেই পইচাটো মই নুখুজিলোৱে মই। তেখেতে মোক বহুত সহায় কৰিলে। কাষৰ ওচৰ চুবুৰীয়াৰ বহুতে মাটি বিক্ৰী কৰিম বুলি ভাবি আছিলে, কিন্তু বিক্ৰী কৰা মানুহ কিছুমানে বিক্ৰী নকৰে, লিজত দিয়ে। গতিকে তেনেকৈ চব মিলাই লিজত আৰু কিনা বেচা কৰি পেলাই ভাবিলোঁ কি কৰোঁ, বোলে এখন ৰেষ্টুৰেণ্ট বনাওঁ। তেতিয়া ৰেষ্টুৰেণ্টখন যেতিয়া বনাই আছোঁ প্ৰথমত এই মানুহবিলাকে আহি ভয় খুৱাই দিয়ে, কৈছে টাউনত ৰেষ্টুৰেণ্ট নচলে, তই ক'ত এতে বনাই আছ? মই বোলো হ'ব দে, এইটো যদি নহয় তেতিয়াহ'লে মই থাকা কৰিম এইটো ঘৰত। নাই মানুহ মাথা চাথাবিলাক গৰম কৰি দিয়ে। তাৰপিছত যেতিয়া ৰেষ্টুৰেণ্টখন হৈ উঠিলে 2017 চনত, প্ৰথম দিনৰ পৰা সেইখন ৰেষ্টুৰেণ্টে পাব্লিকৰ আকৰ্ষণ হৈ গৈছে, প্ৰথম দিনৰ পৰা। এতিয়া অসমত প্ৰায় চুকে কোণে খাৰ খোৱা বুলি ক'লে ফেমাছ এখন। আৰু ৰিজৰ্ট কনচেপ্টটো দাদা আমাৰ দৰঙত নাছিলে। দৰং মানে এইটো ৰাস্তাত আপুনি গ'লে ৰিজৰ্ট সেনেকুৱা হাইৱেৰ ওচৰত নাই, ক'ব লাগিলে আপোনাৰ গুৱাহাটীৰ পৰা আপ টু ইয়ালৈকে এটা ভাল পৰিৱেশত, ভাল পৰিৱেশ, ভাল চলে। মোৰ বেংকৰ লোন আছিলে, মোৰ বেংকৰ লোনো চেজ হ'ব এতিয়া। মই ভাবোঁ যে একচুৱেলি কি হয়, অলপমান সাহ কৰিব লাগে, সাহ কৰি পেলাই 1 বছৰতে যে তুমি ৰিটাৰ্ণ পাবা সেইটো নহয়। কেতিয়াবা ভাল প্ৰজেক্ট হ'লে 1 বছৰত ৰিটাৰ্ণ আহি যায়, যেনেকৈ খাৰ খোৱাৰ নিচিনা। কিন্তু কিছুমান প্ৰজেক্টত অলপমান টাইম লাগে, এই 6 মাহ 12 মাহ বা 15 মাহ লাগি যায়। সেইখিনি পৰীক্ষা সময়, তোমাৰ পৰীক্ষা লৈ আছে। সেই পৰীক্ষাখিনিত তুমি যদি পেচেণ্টলি, তুমি যদি শান্ত মনে যদি তুমি তাত লাগি চেষ্টা কৰি নিজে থাকা, তেতিয়াহ'লে কোনো ব্যৱসায়ীয়ে কিন্তু কোনো বিজনেছে তোমাক কেতিয়াও ক্ষতি নকৰে। কিন্তু ডাঙৰ কথা, যিমান বিজনেছ আজিলৈ ফেইল হৈছে মই দেখিছোঁ, আমাৰ নতুনকৈ অহা ল'ৰা ছোৱালীবিলাকে যিবিলাক কৰিছে, তেওঁলোকে এটা কৰিয়ে আৰু লগে লগে 2-4টাত হাত মেলে, বেলেগৰ কথা শুনি পেলাই যিটো মন ফুটি কৰিছিলে সেইটোত তেওঁলোকে টাইম দিব নোৱাৰা হৈ যায়, আস্তে আস্তে বিজনেছটো বেয়া হৈ যায়। গতিকে যেনেকৈ তুমি দেখা, মোৰ ৰেষ্টুৰেণ্টখন যেতিয়া ভালকৈ চলি গ'ল, মই দেখিলোঁ নহয়, এতিয়া মই মানুহ থকা জেগা ব্যৱস্থা কৰোঁ। সেইটো কৰিলোঁ। কিয় অহা হ'ল, মোৰ ৰেষ্টুৰেণ্টখন চলি আছে, মই বেংক লোন ল'ব লাগিব। গতিকে ইয়াতে মোক যিমান পইচা লাগে, মোৰ ৰেষ্টুৰেণ্টৰ চেলৰ পৰাই মোৰ EMI-টো পে'মেণ্ট হৈ যাব। বহুতে নাজানে, দাদাই সামাজিকভাৱে বহুত কাম কৰি আছে। বানপানী হওক, বানপানীতো দাদাহঁতৰ থাকিব সহায়, কিবা এটা প্ৰব্লেম হওক তাতেও থাকিব, যিকোনো ক্ষেত্ৰতে দাদাহঁতে সহায় কৰে। কিন্তু সেই বস্তুটো কোনো মিডিয়াত বা ক'তো প্ৰকাশ কৰিব নিবিচাৰে বা নকৰে। মই জানো, আৰু দাদাৰ বিষয়ে জানো, বহুত মানুহক হেল্প কৰি থাকে, চব মানুহকে হেল্প কৰি থাকে। এজন পলিটিকেল যোনজন মানুহ তাত যিমান যায় বৰ্তমানৰ সময়ত, তাতকৈ দাদাৰ হাতত ৰাতিপুৱাৰ পৰা অহা মানুহ কোনো ঘূৰি নাযায়, যিখিনি পাৰে হেল্প কৰে। আৰু সেইটো বিষয়ে এতিয়া জানিব বিচাৰোঁ। দেউতাই বহুত ছ'চিয়েল আছিলে, দেউতাই বহুত কাম কৰিছিলে। আমি ইমান গৰীব ঘৰৰ ল'ৰা আছিলোঁ যে এসাঁজ খালে দেউতাহঁতে ৰাতিৰ খোৱাটোৰ কাৰণে চিন্তা কৰিব লাগে। কি হৈ গ'ল, দেউতাই যেতিয়া নলবাৰীৰ পৰা উঠি আহি ইয়াতে পানী বিক্ৰী কৰিছিলে, মানুহৰ ঘৰত কাম কৰিছিলে, সেই মানুহজনক যেতিয়া আমি দেখিলোঁ, যেতিয়া অকণমান সবল হ'ল, বিজনেছটো ভাল হ'ল, প্ৰথম কাম দেউতাই কি কৰিছিলে, দেউতাৰ গাঁৱত য'ত একোৱেই নাছিলে, নলবাৰীত বৰনদীত, তাতে দেউতাই কি কৰিলে, দেউতাই মোৰ ককাৰ নামত, বিনন্দ ৰাম ডেকা, তেওঁৰ নামত এখন হস্পিটেল দিলে 1972। বাপৰে বাপ। হয়। যেতিয়া হস্পিটেলখন বনাই দিলে, মই দেখিলোঁ যে দেউতাই সেই কামটো কৰিলে একদম হাঁহি ফূৰ্তিত কৰিছে, আৰু কৰি পেলাই ইমান আনন্দ পাইছে। আজি এইখন গভৰ্ণমেণ্টে ল'লে, লৈ পেলাই 35 বেডেড হস্পিটেল হ'ল, কিন্তু নামটোতো বিনন্দ ৰাম ডেকা মেম'ৰিয়েল হস্পিটেলে হৈ আছে। ঠিক আছে, তেতিয়াই নাৰ্ছ কোৱাৰ্টাৰ বনাই দিছিলে, তেতিয়া ডক্টৰৰ কথা জানিছিলে দেউতাই, অকলে বনাই দিছিলে। তেতিয়াই গম পাইছিলে যে ইয়াতে গাঁৱততো ডক্টৰ নাহিব, কোৱাৰ্টাৰ দিব লাগিব, ক'ত থাকিব, কোৱাৰ্টাৰটো বনাই দিছিলে। নাৰ্ছ নাহিব, নাৰ্ছৰ কোৱাৰ্টাৰ বনাই দিছিলে। ঠিক আছে, ডিছপেঞ্চাৰীখনটো বনাই দিছিলে। তাৰপিছত তেতিয়া মই দেখিলোঁ যে দেউতাই এই কামটো কিয় কৰিলে। তাৰপিছত দেউতাই গাঁৱত গ'লে
মানে কি হয়, এজন গুৰু বা ভগৱান এজনক পোৱা নিচিনা কৰে মানুহে। হুম। কিয় কৰে? তো সেইবিলাক আমি ষ্টাডি কৰি কৰি দেখিলোঁ বোলে নহয়। তাত দুটাই কয় তহঁতে যিমান পাৰ সমাজৰ লগত থাকিবি আৰু যেতিয়া কাম কৰিবি তোৰ নামটো তাত কিয় আহিব লাগে? হুম। তোৰ ছাত্ৰ তাত থাকিব নালাগে। তোৰ ছাত্ৰটো ৰাইজৰ ছাত্ৰটো হ'ব লাগে। ৰাইজৰ কি ছাত্ৰ? তোক কৈছে এই কামটো কৰি দিবৰ কাৰণে, তই কৰি দিলি, তই আকৌ তাতে নামটো কিয় বিচাৰিছ? হুম। কোনোবাই উপজাচি লিখি থৈ দিছে তাত, তই তাত তেখেতসকলৰ মাটিত তই কিবা দিছ, তেখেতসকলে লিখিছে, তই গুচাই দিব নোৱাৰ। হুম। কিন্তু পৰাপক্ষত মানে সদায় শিপাৰ নিচিনা তলত থাকিবি। মস্ত ডাল এডাল হৈ গৈছ কিন্তু তোৰ ডালত পাত নাই, হুম। তেনেকে নাথাকিবি, হুম। শিপা হৈ থাক। হুম। গতিকে আমি মাটিৰ তলে তলে যিখিনি পাৰোঁ আমি কাম কৰি থাকোঁ। তুমি যেনেকৈ ক'লা বহুত কাম কৰিছোঁ, এতিয়া মনতে নাই বহুত কাম কৰিছোঁ। মোক এতিয়া আছাম ক্ৰিকেট সন্থাৰ মোক পাতি দিলে ট্ৰেজাৰাৰ, সেইটো বহুত ডাঙৰ দায়িত্ব, বহুত ডাঙৰ দায়িত্ব। গতিকে আমাৰ আছাম ক্ৰিকেট সন্থাটো হৈছে নৰ্থ ইষ্টৰ ভিতৰত আটাইতকৈ ধনী সন্থা। হুম। ঠিক আছে, হয়। আমি ডাঙৰ ডাঙৰ খেল পাতোঁ। কেতিয়াবা তুমি যাবা গুৱাহাটীত, তুমি সোমাইছা নে কেতিয়াবা? নাই, যোৱা নাই। তুমি মই আছোঁ যেতিয়া যাবা, তুমি হয়। যাবা, খেল চেল চাব খুজিলে ক'বা, মই যিখিনি পাৰোঁ মংগলদৈ মানুহক দি দিওঁ মই টিকেট চিকেট হয়। পালে। গতিকে তোমাৰ যাবা, কাৰণ তুমি যিমান দেখিবা তোমাৰ ভাল লাগি যাব যে অসমত আমাৰ এনেকুৱা এটা প্ৰপাৰ্টি আছে, বাপৰে বাপ, আমি গমেই নাপাওঁ। মই বিভিন্ন দিশত আছোঁ, কিন্তু মোৰ চখ দেই এইটো, হুম। মোৰ ৰাইজৰ লগত কাম কৰাটো মোৰ চখ। আৰু কেনেকৈ এটা টাইমটো মেনেজ কৰে? আপোনাৰতো ব্যৱসায় হিচাপে আপুনি ব্যৱসায়ত সম্পূৰ্ণ টাইম দিব লাগে, তাৰ পিছতো আকৌ অসম ক্ৰিকেট সন্থাৰ নিচিনা এনেকুৱা এটা গধুৰ দায়িত্ব, তাকো একদম গোটেইখিনি মেইন দায়িত্বখিনি আপোনাৰ পৰাই মোৰ গোটেইখিনি তাতে হৈ আছে, আছে। এইটো কেনেকৈ মেনেজ কৰা যায়? নহয়, এইটো মানে তোমাৰ কি হয়, চিডিউলটো তুমি থাকিব লাগিব, মানে টাইম টেবুল এটা থাকিব লাগে। ভাবে মই 6:30 পৰা মোবাইল খোলা আৰম্ভ কৰোঁ। মোৰ যিখিনি বিজনেছৰ ব্যৱসায়িক কাম থাকে, মোৰ গোটেই ধৰা GM বিলাকৰ লগত মই কথা পাতিব লাগে, ক'ৰবাত কিবা হৈছিলে বা মোক এটা মেছেজ দিছে, মই ৰিপ্লাই দিব লাগে। মোৰ 9টা বজাৰ আগত মানে 5-6টা কোম্পানীৰ কাম চেছ হৈ যায়। বাপৰে। 9টা বজাৰ আগত। হয়। আপুনি কেইটা বজাত বিচনা এৰে? বিচনা মই তোমাৰ 5:30 বজাত এৰি দিওঁ। হয়। আৰু আপুনি মানে এতিয়াও যেনেকৈ আছে, তেতিয়াৰ পৰা দেখিছোঁ একদম শ্লিম হৈ আছে, একদম খোৱা লোৱা কেনেকৈ কৰে দাদা? বহুতে জানিব বিচাৰে। খুব লাইট খাওঁ, মানে ঘনাই খাই নাথাকোঁ মই। মই ৰাতিপুৱা আহিলে এটা ব্ৰেকফাষ্টটো কৰোঁ, চলিড ব্ৰেকফাষ্ট কৰোঁ। আৰু ক'ৰবাত যদি মানে দিনটোৰ কাৰণে ওলাই যাওঁ, তেতিয়া মই ৰাতিপুৱা মানে অলপমান দাইল ভাত খাই আহোঁ। খাই পেলাই দিনটোত আৰু মই একো নাখাওঁ। 3টা বজাত মই 3টাৰ পৰা 4টাৰ ভিতৰত মই তোমাৰ এই শুকান ৰুটি লওঁ। মই যিহৰ লগত পাওঁ, কোনোবাই যদি কয় ভাজি আছে, দে 2 টুকুৰ ভাজি দে, কোনোবাই যদি কয় ভাজি নাই, এই জাম আছে, জাম দিয়ে, তেনেকৈ মই খাই দিওঁ। আৰু ৰাতি একদম লাইট খাওঁ, ৰাতি একদম লাইট খাওঁ। আৰু মোৰ ৰাতিপুৱা মই ডেইলি 8 কিলোমিটাৰ খোজ কাঢ়োঁ। 8 কিলোমিটাৰ ডেইলি। মই ৰাতি মানে 1টাত শুলেও 2টাত শুলেও মই ৰাতিপুৱা খোজ কাঢ়িব লাগিব, কাৰণ মই ৰানাৰ আছিলোঁ। মই মাৰাথন দৌৰিছিলোঁ। মাৰাথন দৌৰিছিলে? মই 42 কিলোমিটাৰ দৌৰিছোঁ। আমাৰ ঘৰত চবেই দৌৰে। মোৰ ভতিজা এটা আছে, মুকুলদাৰ ল'ৰা, সিটো 72 কিলোমিটাৰ দৌৰিছে। বাপৰে, 72 কিলোমিটাৰ? সি ইণ্টাৰনেশ্যনেল ৰানাৰ। সি ৰাছিয়া, সি ভূটান, সি নেদাৰলেণ্ড, ইউৰোপত চবতে তাক কল আহি যায় দৌৰিবৰ কাৰণে। 72 কিলোমিটাৰ? দৌৰিছে। বাপৰে দাদা, ইয়াৰ পৰা দেখোন অলমষ্ট তেজপুৰৰ ওচৰা ওচৰি হ'ব। সি প্ৰফেচনেল ৰানাৰ হয়। বাপৰে। আমি দুয়ো ভতিজা, মানে খুৰা ভতিজা একেলগে মেঘালয় অলিম্পিক দৌৰিছোঁ, দুয়ো। বাপৰে বাপ, কি কয়? মেঘালয়ত দৌৰাটো কঠিন ন, অলপ হিল চিল আছে ন। আমি দুয়ো কমপ্লিট কৰিছোঁ। সি এটা টাইমত সি মোতকৈ আগুৱাই গ'ল, কিন্তু মই কমপ্লিট কৰিছোঁ। ধেমালি নহয় দাদা, মই কমপ্লিট কৰিছোঁ। মনৰ বলটো বহুত ডাঙৰ, জানানে? হয়। মনৰ বলটো ডাঙৰ ৰাখিবা। আৰু যিটো কাম কৰিবা, যিটো কাম তোমাক কৰিলে শান্তি দিয়ে, সুখ দিয়ে, পিচ অফ মাইণ্ড দিয়ে, সেইটো কাম কৰিবা। তুমি এতিয়া ইউটিউবাৰ হয়, তুমি ভাল পোৱা না, তুমি বহুত এনজয় কৰা এইটো। কিন্তু তোমাক যদি মই ইয়াৰ পৰা উঠাই পেলাই মই তোমাক যদি কওঁ, তুমিতো এইটো কাম কৰিছা, তোমাৰ লগত ৰিলেটেড কাম, এই চিনেমা হলৰ মেচিনটো চলোৱা, তোমাক মই মাহত ইমান পইচা দিম, তুমি শান্তি পাবা জানো? নাপাওঁ। নহ'লে তুমিতো মোৰ নিচিনা মানুহ লগে নাপাবা। তুমি মোক সুধিলা, আপুনি ইমান এনেকৈ সদায় এনেকৈ কেনেকৈ থাকে? তুমি নহয় এইটো কথা মোক চবেই সোধে। যোনে লগ পায় মোক এইটো সোধে। সিদিনাখন IAS অফিচাৰবিলাক আহিছিলে, চব ৰিটায়াৰ্ড IAS অফিচাৰবিলাক অসমৰ, খাৰখোৱাত মোক ফোন কৰি দিলে যে আমি 52জন মানুহ গৈ আছোঁ, আমাৰ বন্ধু এজন এখন বাগানত কাম কৰে, আমি তাত লৈ যাম, কিন্তু আপোনাৰ তাত আমি ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰিম। বোলো বঢ়িয়া। মই গ'লোঁ, চবেই ভাবিলে যে ইয়াক 20 বছৰ দেখা নাই, কোনোবাই দেখিলে 15 বছৰ দেখা নাই, ই চাগে অলপ বুঢ়া টাইপ হৈ গৈছে নেকি। তো মই যেতিয়া আহি পেলাই চবকে নমস্কাৰ দি দিলোঁ, অনুপম নে? বোলো কিয়?
মই অনুভৱ হৈ থাকিলোঁ, কিন্তু আপোনালোকতো অনুভৱ হৈ থাকিব নোৱাৰিলে। হয় ৰিটায়াৰ্ড মানুহ হৈ আছোঁ, হয় চব ৰিটায়াৰ্ড মানুহ হৈ গ'ল। তাৰে মাজত 2-4জন বঢ়িয়া হৈ আছে। উম। মই ক'লোঁ চাওক, যোনে টাইম টেবুলটো সৎ ব্যৱহাৰ কৰিব পাৰে, কাৰণ নিজৰ হেল্থৰ ওপৰত ডাঙৰ এছেটটো লাইফত নাই ন। নাই। বিগেষ্ট এছেট অফ লাইফ ইজ হেল্থ। হয়। তাতকৈ কি আছে কোৱাচোন তুমি? উম। তুমি যদি মৰিবতো লাগিব, তুমিও মৰিব লাগিব, মইও। উম। মৰাৰ আগদিনাখনলৈ যদি আমি সুস্থ হৈ থাকিব পাৰোঁ, এটা হেপী লাইফ। আৰু দাদা এটা কথা হয়তো ব্যৱসায়ত মানে আপুনি সফলে বুলি গম পাওঁ বাৰু চবে। ব্যৱসায়ত মানে কেতিয়াবা এনেকুৱা হৈছে না, বহুত পইচা লগাই দিছে, বহুত পইচা ডুবি গ'ল, বা ব্যৱসায়ত কেতিয়াবা আনচাকচেছ হয় হৈছে নে? হয় 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 মানে ফেইল হৈ গৈছে নে? বা হয় এনেকুৱা ভাব আহিছে নেকি কেতিয়াবা হয়। আৰু ব্যৱসায় নকৰোঁ নেকি? নাই, তেনেকুৱা ভাৱ অহা নাই। তেনেকুৱা ভাৱ এইকাৰণে অহা নাই, ব্যৱসায়টো তোমাক একদম ফেইলিয়াৰ কৰি নিদিয়ে। হুম। আৰু যদি ফেইলিয়াৰ কৰি দিলে তোমাক, তেতিয়াহ'লে তোমাৰ ডিচিশ্যন ভুল আছিল। হুম। তোমাৰ ডিচিশ্যন ভুল আছিল। বিজনেছ আপ ডাউন হ'ব পাৰে। আজি তোমাৰ দোকানখনত 10,000 বিক্ৰী হৈছে, কালি তোমাৰ দোকানখনত 3,000 বিক্ৰী হ'ব পাৰে। হুম। হয়। বুজি পাইছা? কিন্তু তোমাৰ দোকানখনত জিৰ' চেল হ'বই নোৱাৰে। হুম। বুজি পাইছানে? হয়। জিৰ' চেল হ'বই নোৱাৰে। গতিকে সেই টাইমটোত, সেই যিটো মানে ক্ৰাইচিছ টাইম বুলি কয়, সেইখিনি অসুবিধাৰ সময়, ক্ৰাইচিছৰ মমেণ্ট, সেই ক্ৰাইচিছৰ মমেণ্টত তুমি বহুত ক্ষেত্ৰত সাৱধান হৈ যাব লাগে। কষ্ট কাটিং কৰিব লাগে। মই কি নকৰিলে মোৰ পইচা বাচিব, কোনটো নকৰিলে মোৰ পইচা বাচিব। এইটো মোৰ ইয়াতে আজি 2টা লাইট এনে জ্বলি আছে, বাল্ব 2টা বন্ধ কৰি থওঁ না, তাতেতো মোৰ মাহত কমচে কম 150 টকা বাছিল। বুজিছা? গতিকে তুমি ক্ৰাইচিছ মেনেজমেণ্টটো তুমি জানিব লাগিব। ইটো কামে তোমাক দেখিছা যে তোমাৰ মানে অপদ ব্যৱহাৰ হৈ আছে। তুমি ধৰা গাড়ীখন লৈ গৈছা, ক্ৰাইচিছ হৈ আছে, তুমি গাড়ীখন কিয় নিব লাগে? ঘৰত স্কুটাৰ আছে নেকি? স্কুটাৰখন লৈ যোৱা। কিয় গাড়ীখন লৈ গৈছা তুমি? গতিকে তেনেকুৱা আমি পাইছোঁ বহুত, কিন্তু আমি অভাৰকাম কৰিছোঁ। আৰু অসম গৌৰৱ বঁটা পালে, সেইটো বিষয়ে অলপমান জানো। অসম গৌৰৱ বঁটা পোৱাৰ দিনাখন মই মানে নাছিলোঁ। সেইদিনাখন মই ডুবাই গৈ আছিলোঁ। ফ্লাইটত বহিছোঁ, কল আহিলে, তই ক'ত আছ? মোৰ ভইচটো তেওঁ পোৱা নাই, যোনে কৰিছে। তেওঁৰ ভইচটো মই পোৱা নাই। মই এটা বস্তু সুধিছোঁ, বিৰাট আৰ্জেণ্ট। মই বহুত অশান্তিত ডুবাই গৈ পালোঁ। তাৰপিছত ফ্লাইটখন উৰা মাৰিলে, একো শুনাই নাপালোঁ। মই এইটোৱে শুনা পালোঁ যে বহুত আৰ্জেণ্ট। মই বোলো বহুত আৰ্জেণ্ট, চবতো ঘৰত ঠিকে আছিলে, কিবা হ'ল নেকি? বেয়া চিন্তাবোৰ আহি আছে মোৰ। ডুবাই গৈ পাই লগে লগে মই তাতে আকৌ কল বেক কৰি, বোলে কি হৈছে, কি আৰ্জেণ্ট? বোলে তই অসম গৌৰৱ বঁটা পাইছ। তাতে কি ডাঙৰ? তই সেইটো কাৰণে এইটো আৰ্জেণ্ট নেকি? তই ক'ব লাগে যে এইটো এটা ভাল খবৰ। তই কৈছে আৰ্জেণ্ট। মোৰ গোটেই জাৰ্ণিটো, 3 ঘণ্টা জাৰ্ণিটো মোৰ গোটেই অশান্তিত গৈ পালোঁ। বুজি ন? তাৰপিছত গৈ যেতিয়া ফোন কৰিছোঁ, তেতিয়া মই গম পালোঁ অসম গৌৰৱ পাইছোঁ। দিলে মোক অসম গৌৰৱত। মই চৰকাৰক ধন্যবাদ দিছোঁ, বিশেষকৈ আমাৰ বিজেপি চৰকাৰক মই ধন্যবাদ দিছোঁ। কাৰণ কিয়, আমি কাম কৰিছোঁ, তেওঁলোকে দেখিছে যে অলপমান কামবিলাক ভালকৈ কৰিছোঁ, বা ৰাইজৰ মাজত এটা উদাহৰণ স্বৰূপে মই চিনাক্তকৰণ হৈছোঁ। গতিকে ভাল কাম কৰিলে মানুহক স্বীকৃতি দিব লাগে, আৰু স্বীকৃতিটো চৰকাৰৰ পৰা আহিলে বেছি ভাল লাগে। এনেইতো বহুতেই স্বীকৃতি দিয়ে, কিন্তু চৰকাৰে যেতিয়া এটা স্বীকৃতি দিয়ে, তেতিয়া মানে এনেকুৱা লাগে নিশ্চয় কিবা এটা কৰিছোঁ। গতিকে মই বহুতেই সুখী অসম গৌৰৱ বঁটাটো পাই। আৰু মই ভাবোঁ যে আমাৰ যিখিনি ল'ৰা ছোৱালী আহি আছে, চবেই আমাৰ গৌৰৱ। বঁটাটো ল'বৰ কাৰণে অলপ বেছিকৈ কাম কৰিব লাগিব।